গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা ৰুটিনখন আৰম্ভ হৈ গ'ল আৰু ৰাতিপুৱা মই 4টা 4:30 ইমানতে উঠোঁ আৰু যিহেতু এওঁ 6টাতে যাব লগা হয় আৰু 6টাত গ'লে এওঁ টিফিন লৈ যায়। ভাত দালি ভাজি সকলোখিনি হ'বই লাগিব। কেতিয়াবা বাৰু অকল দালি বা কিবা এটা তেনেকৈ লৈ যায়, কিন্তু প্ৰত্যেক দিনেতো তেনেকৈ দিব নোৱাৰোঁ। আৰু আজি কি হ'ল জানেনে, ৰাতিপুৱা এনেকৈ ঘৰ চাফা কৰি থাকোঁতে চফাৰ তলত পঁইতাচোৰা এটা মৰি থাকিলে আৰু বহুত পিপৰ হ'ল। মানে ৰাতিপুৱা সময়খিনি ইমানেই দৌৰা-দৌৰি হয়, মাকবোৰ বুজিয়ে পায় আৰু তেনেকুৱা অৱস্থাত যদি এনেকুৱা কাম ওলাই নহয়, মোৰ মূৰটোৱে কামেই নকৰে আৰু মই কেতিয়াবা ৰাতিপুৱা পাকঘৰ আৰু বন্তি দিয়া ৰুমটো মুচি গা পা ধুই চাকি দিয়ে তেনেকৈ তাইক থ'ব যাওঁ। আহিহে বাকীবোৰ কাম কৰোঁ। আৰু আজি মই কাম চাম কৰি ঘৰ চৰ মুচি বন্তি দিলোঁ, গা পা ধুই বন্তি দিলোঁ, তাৰপাছত তাইক খাবলৈ দিলোঁ আৰু আমি এতিয়া ওলালোঁ। আৰু মোৰ এইখিনি সময়ত কাপোৰ পিন্ধিবলৈ 1 মিনিটো সময় নালাগে। মই নিজে নাজানো কেনেকৈ মেনেজ কৰোঁ সেইখিনি সময়, মই আৰু ভগৱানেহে জানে। আৰু এইফালে ৰিক্সা ৰৈ আছে, এতিয়া গ'লোঁ আৰু তাইক থৈ আহি দাদাজনে কাম কৰি আছিলে বাৰীত। বহুত জংঘল হৈ আছিলে বাৰীখন। তেওঁ এতিয়া কাম কৰি আছে আৰু মোৰ কেইটামান কাপোৰ ধুব লগা আছিলে, সেয়া ধুলোঁ। ধুই নিজেও গাটো ধুলোঁ। ধুই এতিয়া পাকঘৰত আহিছোঁ দাদাজনৰ কাৰণে কিবা এটা বনাওঁ বুলি আৰু নিজৰ কাৰণেও, যিহেতু ৰাতিপুৱাৰ পৰা একো এটা খাব পোৱা নাই। এয়া খোলা চাপৰি পিঠা বনালোঁ দাদাজনৰ কাৰণেও, লগতে মোৰ কাৰণেও। আৰু তেওঁৰ লগতে বহি চাহকাপ খালোঁ আৰু এতিয়া ভাত বনাব সময় হ'ল। আজি এখন তৰকাৰী বনালোঁ, অমিতা, আলু আৰু বুট চয়াবিন দি, আৰু লগতে মাছ ভোল আলুৰে বনালোঁ। দালি এখন বনালোঁ। তেনেকৈ দাদাজনক খাব দিলোঁ ভাত। আৰু আবেলি সময় তেওঁ কাম কৰি আছে ইফালে আৰু ৰঙা চাহ খাই ভাল পায়, একাপ ৰঙা চাহ দিলোঁ। ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ বাই।